গগৈ নিচিনা নেতাক আমাৰ অসমৰ পৰা আপোনাৰ ভাৰতবৰ্ষৰ পৰা সন্ত্ৰাসবাদী হিচাপে বিদায় দিব লাগিব। মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে আজিৰ দিনটোত গৌৰৱ গগৈ পাকিস্তান লিংকৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে আৰু তাৰ পাছত আপোনালোকে গৌৰৱ গগৈক আখ্যা দিছে পাকিস্তানী এজেণ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ। এতিয়া পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব, কেনেকুৱা ধৰণে বিজেপি আগুৱাই নিব? মাননীয় মুখ্যমন্ত্ৰী প্ৰেছ মিটৰ পৰা আমি গম পাইছো যে গৌৰৱ গগৈ যি ষড়যন্ত্ৰ কৰিছে অসমখনৰ ভূমি পাকিস্তানৰ হাতত গতাই দিয়ে, যি ষড়যন্ত্ৰ কৰিছে আৰু পাকিস্তানৰ লগত তেওঁ যি লিংক ধৰা পৰিছে ই সঁচাকৈ ভৎসনাজনক। তেখেতক এৰেষ্ট কৰিব লাগে, তেখেতক আমাৰ ভাৰতৰ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব লাগে। তেখেতে যিহেতু পাকিস্তানত থাকি তেওঁ পৰিবাৰৰ লগত যি সম্পৰ্ক কৰিছে, পৰিবাৰ যেনেকে পাকিস্তানৰ পৰা দৰমহা লৈ আছে, নিজৰ ল'ৰা ছোৱালীকেইটাক খ্ৰীষ্টানিটি কৰিছে, সেই কথাটোৱে কি সূচায়? সেই কথাটোৱে সূচায় যে আমাৰ অসমৰ প্ৰতি, অসম জাতি মাটি বেদীৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। তেওঁলোকে মিয়াৰ প্ৰেমী হৈছে আৰু পাকিস্তানক অসমখন গতাই দিয়া যি চিন্তা কৰিছে সেই চিন্তাৰ পৰা আমি ৰক্ষা পাব লাগিব। সেইকাৰণে গৌৰৱ গগৈ নিচিনা নেতাক আমাৰ অসমৰ পৰা আপোনাৰ ভাৰতবৰ্ষৰ পৰা সন্ত্ৰাসবাদী হিচাপে বিদায় দিব লাগিব। আপোনাৰ মতে গৌৰৱ গগৈক পাকিস্তানী সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব লাগে? হয় হয়, গৌৰৱ গগৈ যিহেতু লিংক আছে 10 দিন গৈ তাত থাকি আছে, 10 দিনৰ যি ছচিয়েল মিডিয়াৰ লিংক এই বন্ধ কৰি ৰাখিছে, ক'ত গৈছে ক'ত নাই, ISIৰ লগত যোগসূত্ৰ কৰিছে নেকি, এইবিলাক কথাটো আমি গম পোৱা নাই। গতিকে আমি যদি 10 দিন ধৰি তেওঁ তাত কি ট্ৰেইনিং দিছে, যুৱকসকল লৈ গৈছিলে, সেই যুৱকসকলৰ লগত তেওঁলোকে কি কৰিছিলে তাক কোনো এটা আমাক গম পোৱা নাই। গতিকে সেই ক্ষেত্ৰত আমি এটা সন্দেহ আৱেগ আছে। আৰু তেওঁ তেওঁৰ পৰিবাৰে যি এলিজাবেথে যি পৰিবাৰে পাকিস্তানৰ লগত লিংক কৰি ৰাখিছে সেই লিংকক আমি গম পাইছো আৰু সেই লিংকৰ পৰা আমি প্ৰমাণ পাইছো যে তেওঁ এজন অসমৰ ভাৰতবৰ্ষৰ পাকিস্তানী এজন চোৱাংচোৱা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।